স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল টেকনিক্যাল কথা বৰ্তালৈকে। যদি আমাৰ এই ভিডিঅ'বোৰ আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ আগৰ ভিডিঅ'টোত বহুত মৰম দিয়াৰ বাবে আজি আপোনালোকৰ মাজলৈকে আমি এটা কণ্টেষ্ট লৈ আহিছোঁ। আগৰ ভিডিঅ'টো চাব বিচাৰিলে ওপৰত থকা আই বাটনটো দবাব আৰু আমাৰ আগৰ ভিডিঅ'টো চাব পাৰিব। আজিৰ কণ্টেষ্টটো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আজি আমি আপোনালোকলৈ লৈ আহিছোঁ পিট্ৰনছৰ ব্লুটুথ ডিভাইচ হেডছেট এটা, যিটোত বহুতখিনি ফিচাৰ্ছ আছে, চবতকৈ আপ টু ডেট হয় আৰু মাৰ্কেট প্ৰাইচ হয় তাৰ 4500। আৰু কণ্টেষ্টটো জিতিবৰ কাৰণে একদম চিম্পল ৰুল তিনিটাই আছে। আমাৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো, আৰু ছাবস্ক্ৰাইব বাটনটোৰ কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু উইনাৰ্ছ আমি ডিক্লেয়াৰ কৰিম এই মাহৰ জুন মাহৰ 15 তাৰিখে 3টা বজাত আমাৰ কমেণ্ট ছেকশ্যনৰ থ্ৰু দি। এতিয়া আহোঁ আজিৰ ভিডিঅ' টপিকটোলৈকে। বহুত ইণ্টাৰেষ্টিং টপিক হয়। কিছুমান টিপছ আমি ফ'ল' কৰিব লাগিব OLXত আমি ইউজ মোবাইল কিনাৰ আগতে, আৰু সেই টিপছকেইটা কি কি? য়েছ বন্ধুসকল, প্ৰথমতে আপুনি যিটো ফোন OLXত ল'ব বিচাৰিছে বা যিটো এড আপোনাৰ পচন্দ আহিছে, ফোনটো ল'ম বুলি ভাবিছে, সেই ফোনটোৰ প্ৰাইচটো আপুনি এবাৰ মাৰ্কেটত চেক কৰি লওক, নাইবা আপুনি অনলাইনো চেক কৰিব পাৰে। আপুনি বহুত ৰেপুটেড ৱেবছাইট আছে, অনলাইন ৱেবছাইট ফ্লিপকাৰ্ট হওক, এমেজন হওক, তাত আপুনি সেই ফোনটোৰ প্ৰাইচটোৰ সবিশেষ জানি লওক। কি ঠিক আপুনি চোৱা এডতকৈ চাগে অনলাইনত নতুন ফোনটোৰ প্ৰাইচটো কমো হ'ব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট টিপ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ফ্ৰেণ্ডছ, যদি ফোনটোৰ প্ৰাইচ খুব বেছি OLXত থকা ফোনটোৰ প্ৰাইচ খুব বেছি হয়, তেতিয়াহ'লে সেইটো এভইড কৰিব, আৰু খুব বেছি কম হ'লেও এভইড কৰিব, কাৰণ বহুতখিনি ফেক চেলাৰ থাকিব পাৰে। এতিয়া ছেকেণ্ড পইণ্টত আমি আহোঁ যে ফেক চেলাৰ এজন কেনেকৈ আপুনি আইডেণ্টিফাই কৰিব। প্ৰথমতে চেলাৰ প্ৰফাইলটোত চাব, তেখেত OLXত কিমান পুৰণা মেম্বাৰ হয়, তেওঁ কি এড আগতে দিছে, বিক্ৰী কৰিছে, সেইখিনি চালে আপুনি গম পাই যাব তেখেত ফেক চেলাৰ হয় নে নহয়। আৰু এটা বস্তু আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে, যদি চেলাৰজন কমফৰ্টেবল থাকে তেওঁলোকৰ ফেচবুক প্ৰফাইল আপুনি নিশ্চয় ৰিকুৱেষ্ট কৰিব পাৰে। তাত আপোনাৰ প্ৰুফ হৈ যাব যে সেই চেলাৰজন জেনুইন হয়, তেওঁ এক্সিষ্ট কৰে, আৰু তেওঁৰ ওচৰত থকা ফোনটো এটা ষ্টলেন বা চুৰি কৰা ফোন নহয়। ইয়াৰ পিছত ফ্ৰেণ্ডছ, যেতিয়া আপুনি কনফাৰ্ম হৈ গ'ল যে চেলাৰজন জেনুইন হয় বুলি, তেতিয়া আপোনাৰ সুধিব লগা প্ৰথম কুৱেশ্যনটোৱে হ'ল যে আপোনাৰ ফোনটোত বিল বক্স আছেনে? ফ্ৰেণ্ডছ, আপোনালোকে সদায় বিল বক্স নথকা ফোন এটাৰ পৰা যিমান পাৰে দূৰত থকা আপোনাৰ বাবে ভাল, কাৰণ আপুনি যিটো মোবাইল কিনিবলৈ গৈ আছে সেই মোবাইলটো এটা পাৰ্টিকুলাৰ IMEI নম্বৰ এটা থাকে, আৰু বিল বক্স থাকিলেহে আপুনি সেই মোবাইল ফোনটোৰ IMEI নম্বৰ যিটো হয় সেইটো বিল আৰু বক্স দুটাৰ লগতে মিলাই চাওঁতে নম্বৰ দুটা যিটো মেটচ কৰিছে, তেতিয়াহ'লে আপুনি এক প্ৰকাৰ চিয়'ৰ হৈ যাব পাৰে যে আপোনাৰ ফোনটো কোনো চুৰি কৰা ফোন নহয়। ফ্ৰেণ্ডছ, কেতিয়াবা এনেকুৱাও হয় যে OLXত ফোনটো বহুত আপোনাৰ ভাল লাগিছে আৰু এটা ভাল দামতো আপুনি পাইছে, কিন্তু ফোনটোৰ বিল আৰু বক্স নাই। তেতিয়া কি কৰিব আপুনি? তেতিয়া আপুনি এটাই কাম কৰিব পাৰে, মোবাইল ফোন বিক্ৰেতাজনৰ পৰা যিকোনো এখন চৰকাৰী প্ৰমাণ পত্ৰ, লাইক পেন কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, ভোটাৰ কাৰ্ড এখন হ'ব পাৰে, তাৰ ফটোকপি এখন আপুনি তেখেতক খোজক। আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড হ'লে বেছি ভাল, কাৰণ তেখেতৰ নাম আৰু এড্ৰেছটো তাতে মেনশ্যন থাকে। আৰু পাৰিলে এখন বগা কাগজত আপুনি কিনিব লগা ফোনটোৰ IMEI নম্বৰটো মেনশ্যন কৰাই তেখেতৰ পৰা এখন লিখিত লৈ লওক যে আপোনাক অমুক তাৰিখে অমুক সময়ত আপোনাৰ ওচৰত তেখেতে ফোনটো বিক্ৰী কৰিলে, তাৰ আগলৈকে তেখেতে সেই ফোনটোৰ মালিক আছিল বুলি। আৰু এইটো কৰিলে আপোনাৰ কি হ'ব, এই ফোনটোৰ কোনো প্ৰিভিয়াছ যদি ক্ৰিমিনেল ৰেকৰ্ডছ আছে তাৰ পৰা আপুনি সাৰি যাব। আৰু এটা মেইন বস্তু আপোনালোকে চাব যে আপুনি কিনিব লগা OLXৰ সেই ফোনটোৰ ৱাৰেণ্টি আছেনে নাই। সদায় প্ৰিফাৰ কৰিব যে ৱাৰেণ্টি থকা ফোন এটা যাতে আপুনি লয়। ৱাৰেণ্টি থাকিলে কি হ'ব যে ফোনটো আপুনি কিনি লৈ আহিলে পিছত কিবা এটা প্ৰব্লেম হ'লেও আপুনি বিলখন লৈ গৈ ছাৰ্ভিচ চেণ্টাৰত বিনামূল্যে আপুনি ঠিক কৰাই লৈ আহিব পাৰিব। তেনে ক্ষেত্ৰত ৱাৰেণ্টি নথকা ফোন এটা যদি আপুনি কিনি লৈ অহাৰ পিছত গম পায় ফোনটোত কিবা প্ৰব্লেম আছে, চাগে আপোনাৰ পকেটত বহুত লোড পৰিব ফোনটো ভাল কৰাৰ নামত। সেইকাৰণে আপুনি ৱাৰেণ্টি থকা ফোন এটাত যিমান প্ৰাইচ দিলে হয়, ছেইম মডেলতে ৱাৰেণ্টি নথকা ফোনটোত আপুনি তাতকৈ 30% দাম কোট কৰিব তেওঁ। এতিয়া ধৰি ল'লোঁ যে ফোনটো আপোনাৰ পচন্দ হৈছে, আৰু আপোনালোক দুজন বায়াৰ আৰু সেলাৰ দুজনে ইণ্টাৰেষ্টেড যে ফোনটো কিনা বেচা কৰিবৰ কাৰণে। তেতিয়া অবভিয়াছলি ফোনটো আপুনি চেক কৰিব লাগিব। ফাৰ্ষ্ট কিনাৰ আগতে চেক কৰোঁতে ল'ব লগা কেইটামান টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথম এটা কামে আপুনি কৰিব, ফোনটোৰ IMEI নম্বৰটো ফাৰ্ষ্ট গৈয়ে চেক কৰি ল'ব যে একচুৱেলি কৈ থকা ফোনটো সেইটোৱে হয়নে, বিল আৰু বক্সৰ লগত মই কোৱা ধৰণে মিলাই ল'ব। ছেকেণ্ড, ফোন কেতিয়াও আপুনি ৰাতি এন্ধাৰত
বা গধূলি সময়ত চেক কৰিবলৈ নাযাব আপুনি ফোনটো চাব যাব দিনৰ পোহৰত তেতিয়া সৰু সুৰা স্ক্ৰেচেছ থাকক বা আপোনাৰ স্কিনৰ কাষত অকমান ভঙা অংশ আছে বা বডিটোত ভঙা পাৰ্টছ অলপ আছে সেইবিলাক সব ফুটি ওলাব আৰু থাৰ্ড মোষ্ট ইম্পৰ্টেণ্ট হ'ল যে ফোনখনত টাচ স্ক্ৰীনখনত আপুনি 4টা কৰ্ণাৰত টাচ কৰি চাব আৰু টাচ স্ক্ৰীনৰ ৰেছপন্সটো আপুনি নিজে ফিল কৰিব তেতিয়া তাৰপিছত ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপুনি আপোনাৰ লগৰ কোনোবা এজনক সেই ফোনটোৰে এটা ফোন কৰি চাওক তেতিয়া আপুনি গম পাব যে ফোনটোৰ মাইক বা স্পিকাৰ ঠিক আছে নে নাই স্পিকাৰ মোড অন কৰিও চাই ল'ব আৰু এটা বস্তু কেমেৰাৰে 2 কপিমান ফটো উঠাই ল'ব চাব ফোনটোৰ কেমেৰাত কিবা ডিফেক্ট আছে নেকি সেইটো ওলাই পৰিব আৰু যদি আপুনি ফ্ৰেণ্ডছ ওয়েলেক্সত আইফোন কিনিবলৈ গৈছে ইউজড আইফোন তেতিয়াহ'লে এটা বস্তু আৰু বিশেষ ধ্যান দিব কাৰণ গোটেই ওয়েলেক্সত 80% যিটো আইফোনৰ লিষ্টিং হয় ন সকলোখিনি ফেক হয় ইনফেক্ট হায়াৰ এণ্ড যিবিলাক ইনফেক্ট এণ্ড্ৰইডতো এনেকুৱা বহুত ফোন আছে হাই এণ্ড ফোন যিবিলাক অৰিজিনেল বুলি ইজিলি ওয়েলেক্সত বেচে সেইটো আপুনি চেক কেনেকৈ কৰিব সেইটো চেক কৰিবলৈ আপুনি এণ্ড্ৰইড এপ ষ্টৰত গৈ কিনে বা আইফোনৰ iOS ষ্টৰত গৈ কিনে CPU Z বুলি এটা এপ পাব আৰু সেই এপটো ইনষ্টল কৰাৰ লগে লগে ফোনটো অৰিজিনেল হয় নে ডুপ্লিকেট হয় তাৰ বেটাৰী কিমান ভাল সকলোখিনি ফোনটোৰ বিষয়ে সবিশেষ আপুনি গম পাই যাব মই সেই এপটোৰ কিছুমান স্ক্ৰীনশ্বট স্ক্ৰীনত আপোনালোকৰ শ্বেয়াৰ কৰি দিছোঁ আৰু যদি আপোনালোকে বিচাৰে এই এপটোৰ ডাউনলোড লিংক এটা মই ডেছক্ৰিপশ্যনত এৰি দিম আপোনালোকৰ কাৰণে এতিয়া আহোঁ লাষ্ট ষ্টেজটোলৈকে যিটো হ'ল ফোনটো আপুনি নেগচিয়েশ্যন কেনেকৈ কৰিব চেলাৰজনৰ লগত মই কোৱা ধৰণে সকলো এক্সেছৰিজ চাই ল'ব ৱাৰেণ্টি চাই ল'ব আৰু সেই হিচাপত তেওঁ যিখিনি প্ৰাইচ কোড কৈছে তাতকৈ আপুনি 30% প্ৰাইচ 30% প্ৰাইচ কম কোড কৰি চাওকচোন ষ্টাৰ্ট কৰক আপুনি 40%ৰ পৰা তাৰপিছত আপুনি 30% দিয়ক তাৰপিছত ফোনটো কণ্ডিশ্যন নিশ্চয় চাই গম পাব সেই হিচাপে আপুনি প্ৰাইচটো বঢ়াওক আৰু এটা ভাল ডিল এটা আপুনি ক্ল'জ কৰিব পাৰিব বুলি মই আশা কৰিলোঁ আপুনি ফোনটো এতিয়া লৈ আহিব পাৰে কিন্তু আপুনি বিল বক্স আৰু যদি কিবা লগত এক্সেছৰিজ আছিল সেইখিনি ল'বলৈ কিন্তু নেপাহৰিব আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদিহে ভাল পালে ভিডিঅ'টো আমাৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক বা ছাবস্ক্ৰাইব বা শ্বেয়াৰে আমাক বহুতখিনি অনুপ্ৰেৰণা যোগায় আগলৈকে আমি যাতে আকৌ ভিডিঅ' বনাই গৈ থাকিব পাৰোঁ আৰু সকলোতকৈ বেষ্ট কথাটো হ'ল যে আমাৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আপুনি জিকিব পাৰে মই কোৱা ধৰণে 4500 টকীয়া ব্লুটুথ হেডছেট এটা আপুনি জিকিব পাৰে সকলো ভিউৱাৰ্ছলৈকে শুভকামনা থাকিল অল দ্য বেষ্ট ফৰ দ্য কণ্টেষ্ট থেংক ইউ